কালি গৌৰৱ গগৈ আৰু এটা কথা কৈছিলে যে 50খন আসন উজনি অসমত জিকিব বুলি ক'লত মুখ্যমন্ত্ৰীয়ে কৈছে যে 10টা সমষ্টিৰ নাম মানে যোৰহাট সংসদীয় সমষ্টিত যিকেইটা বিধানসভা সমষ্টি আছে নোচোৱাকে গৌৰৱ গগৈ ক'ব নোৱাৰে বুলি কৈছে। শুনক, সেইটো তেওঁৰ দৃষ্টতা। গৌৰৱ গগৈ ডাঙৰীয়া অধ্যয়নসুলভ মানুহ। গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাক বুজি পায়। গৌৰৱ গগৈ ভোটে তেওঁক খেদি থকাৰ কাৰণে তেওঁ কেতিয়া কি কথা কয় তেওঁ পাহৰি গৈছে। তেওঁ যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ফেক্টৰে নহয়, গৌৰৱ গগৈ ডাঙৰীয়াই যদি 10টা সমষ্টিৰ নামেই নাজানে, ইমান গৌৰৱ গগৈক তেওঁ ইম্পৰ্টেঞ্চ দিব নালাগে নহয়। ৰাতিপুৱাৰ পৰা গধূলালৈকে 50 বাৰ গৌৰৱ 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 ভোটে খেদি থকা মানুহটোৱে গৌৰৱ গগৈ ডাঙৰীয়াক একচুৱেলি ভয়ে পাইছে, জ্বৰে খাইছে। এইবাৰ 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। এই কথাটো আপোনালোকে লিখি ৰাখক। গণৰাজ্য দিৱসৰ দিনাখন পতাকা উত্তোলন কৰিব নোৱাৰিলে এইকাৰণে গৌৰৱ গগৈৰে তেওঁৰ ওচৰত 3জন বিদেশী মানুহ থাকে, গতিকে বিদেশী মানুহক লগত লৈ পেলাই কেনেকৈ পতাকা উত্তোলন মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰীয়ে শুনক, গৌৰৱ গগৈ ডাঙৰীয়া কেৱল অসমৰ লিডাৰ নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা। গৌৰৱ গগৈ ডাঙৰীয়াক তাৎক্ষণিকভাৱে দিল্লীলৈ যাবলগীয়া হোৱাৰ কাৰণে পতাকা উত্তোলন 3জন বিদেশী আছে বুলি লাজ পোৱা নাই তেওঁ। আমি লিষ্ট দিম নেকি বিজেপিৰ কিমান কিমান ডাঙৰ ডাঙৰ মন্ত্ৰীয়ে বিদেশৰ মহিলাক বিয়া পাতিছে, তেওঁলোকে আমি হিচাপ দিম নেকি? গতিকে হিমন্ত বিশ্ব শৰ্মা একচুৱেলি মুখ্যমন্ত্ৰীৰ আসনখনৰ যোগ্যই নহয়। সেইখন আসনৰ গৰিমা তেওঁ ৰাখিব পৰা নাই। আপুনি নহ'লে মুখ্যমন্ত্ৰীয়ে কয় নেকি মই মিয়াকটো ট্ৰাবুল দিমেই, মিয়াকটো মই অত্যাচাৰ কৰিবলৈ দিছোঁ। তেওঁতো ইলেকশ্যন কমিশ্যনকো চেলেঞ্জ কৰিছে। তেওঁ যিটো কৈছে ভোট কাটিবলৈ মই দিছোঁ, তাৰমানে ইলেকশ্যন কমিশ্যনৰ যে কাম নাই এই কথাটো তেওঁ প্ৰকাশ কৰিছে। ইলেকশ্যন কমিশ্যন হৈছে স্বতন্ত্ৰ এটা বডি। ভোট কাটিবলৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, অকলে টিভিত কথা ক'লে নহ'ব, ডিবেটত আহক। আপোনাক পানী খুৱাই দিম, আপুনি ডিবেটত আহক। আপুনি মুখ্যমন্ত্ৰী তেওঁ কৈছে যে মিয়াক কষ্ট দিয়াৰ কামৰ কথা তেওঁ যিটো কৈছে, এই কথাটো এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীয়ে ইয়াতকৈ তৰল কথা আৰু হ'ব নোৱাৰে। অসমৰ ৰাইজে এনেকুৱা হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰীক 26ত আৰু 60 দিনৰ পিছত ক্ষমতাচ্যুত কৰি অসমখন উদ্ধাৰ কৰিব লাগে। তাৰ কাৰণে মই সেইখন অসমীয়া গামোচা বুলিতো দেখা নাই। তেনেকুৱাতো বিভিন্ন ফেশ্বন ডিজাইনৰ বস্তু আমি লৈ থাকোঁ। সেইখন গামোচা কোনে তাত প্ৰচাৰ কৰিলে? সেইখন অসমীয়া গামোচা নেকি? অপমান কৰিছে, এইটো গামোচাখনক অপমান কৰিছে। মোৰ সন্দেহ হৈছে যে ইয়াত যে কিবা থ্ৰেড এটা আছে, এইটো থ্ৰেড নহয়, এইটো থ্ৰেড। এইটো কিবা এটা নকওঁ, সোণালী থ্ৰেডটো এটা থ্ৰেড হৈ গৈছে। তেওঁলোকে এইবিলাক বনাই পেলাই তাত বিক্ৰী কৰিছে নেকি? এইখনতো অসমীয়া গামোচা নহয়। মইতো গামোচা দেখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।